লাখপতি বাইদেউসকলৰ বাবে দুখবৰ। আপোনালোকে ইমান দিনে যি কষ্ট কৰি লাখপতি ফৰ্মসমূহ ফিল আপ কৰি জমা দিছিলে, এতিয়া পুনৰবাৰ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। বহুতে হয়তো কৈ আছিল, বহুত কথা কৈ আছিল, লাখপতিৰ ফৰ্মসমূহ ভুৱা, লাখপতি টকাসমূহ নাপায়। চৰকাৰে মহিলাসকলৰ ব্ৰেইন কিনিবৰ বাবে বহুত ধৰণৰ কথা কৈছে লাখপতি ফৰ্মবিলাকক লৈ। কিন্তু এতিয়া কথা হৈছে যে ইতিমধ্যে ভোট হৈ গ'ল, আপোনালোকে সকলোৱে গমে। আৰু লাখপতি ফৰ্মসমূহ জমা দিয়াৰ পিছত এখন লিষ্ট উলিয়াইছিল। সেই লিষ্টত বহুত সংখ্যক মহিলাৰ নাম আহিছিল আৰু বহুত সংখ্যক মহিলাৰ নাম অহা নাছিল। আৰু আপোনালোকে এই লাখপতিৰ ফৰ্মখন জমা দিওঁতে বহুত মহিলাৰ হয়তো বহুত কষ্ট হৈছিল, সেয়া মহিলাসকলে হয়তো ভালকৈ গম পায়। আৰু মহিলাসকলে ফৰ্মবিলাক ফিল আপ কৰোঁতে অ'ৰ পৰা ত'ত এসপ্তাহ দুসপ্তাহ কৰি দৌৰিবলগীয়া হৈছিল। আৰু আপোনালোকে ফৰ্মবোৰ ফিল আপ কৰোঁতে কিমান যে সাৱধানে, কিমান নিখুঁতভাৱে এই ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছিল। কাৰণ তাত যদি এই ফৰ্মখনত যদি অকণমানো দাগো পৰে, অকণমান যদি ফৰ্মখনত অকণমান ভুলো হয়, সেই ফৰ্মখন ৰিজেক্ট কৰি দিয়া হৈছিল। গতিকে আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে জনা বুজা মানুহৰ হতুৱাই ফৰ্মখন ফিল আপ কৰিবলগীয়া হৈছিল। আৰু হয়তো বহু সংখ্যক মহিলাই কিছুমানক টকা পইচা দি হৈও ফৰ্মখন ফিল আপ কৰিবলগীয়া হৈছিল। আৰু ফটোসমূহ ধোৱাৰ নামতো যে কিমান পইচা খৰচ কৰিছিল আপোনালোকে। আৰু ফৰ্মখন জমা দিয়াৰ নামত নিজৰ ঘৰৰ কাম ক্ষতি কৰি ইফাল সিফাল দৌৰা দৌৰি সেইবোৰতো আছেই। আৰু এতিয়া চৰকাৰে কৰিছে কি, আকৌ এখন নতুন ফৰ্ম ফিল আপ কৰিব লাগিব বুলি জনাইছে। বহু সংখ্যক মহিলাই হয়তো ভাবিছিল লিষ্টত নাম অহাৰ লগে লগে তেওঁলোকে লাখপতিৰ বাইদেউৰ আঁচনিটো পাব। এতিয়া চৰকাৰে আৰু এখন ফৰ্ম উলিয়াইছে আৰু সেই ফৰ্মখনৰ নাম হ'ল অজীৱিকা ৰেজিষ্ট্ৰেশ্যন। কিন্তু চৰকাৰৰ আঁচনি পোৱা ইমান সহজ নহয়। আৰু আপোনালোকে অজীৱিকা ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত আপোনালোকৰ নিজৰ নামটো ফিল আপ কৰি জমা দিব লাগিব। ইতিমধ্যে বহুকেইখন ঠাইত এই ফৰ্মৰ কাম চলি আছে আৰু হয়তো আপোনালোকৰ বহুকেইখন ঠাইত এই ফৰ্মৰ কাম আৰম্ভ হৈছে। আৰু হয়তো বহু সংখ্যক মহিলাই এই বিষয়ে একো গমেই পোৱা নাই। আৰু যিসকল মহিলাসকলে গম পোৱা নাই তেওঁলোকে ঘৰৰ ওচৰৰ মহিলাসকলৰ লগত নতুবা গোটৰ মহিলাসকলৰ লগত আলোচনা কৰি ল'ব। ইতিমধ্যে দৰং জিলাৰ লগতে আৰু কেইখনমান জিলাত এই ফৰ্মৰ কাম আৰম্ভ হৈছে। আপোনালোকে গোটৰ মহিলাসকলৰ লগত এই বিষয়ে আলোচনা কৰক, যোগাযোগ কৰক আৰু চৰকাৰৰ এই আজীৱিকা ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰি জমা দিয়ক আৰু লগতে চৰকাৰৰ সুবিধাসমূহ লাভ কৰক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।